জাতীয়তাবাদী বাৰু কাক কয়? কমিশন লৈ পেলাই দেশৰ কাৰণে মাতমতাবিলাকক জাতীয়তাবাদী বুলি কয় নে বিনা স্বাৰ্থত দেশ ৰক্ষা কৰিবলৈ অহা সকলক জাতীয়তাবাদী বুলি কয়? আপোনালোকে ক'ব পাৰিবনে? নমস্কাৰ জনাইছো সকলো বন্ধু বান্ধৱীকে আৰু আৰম্ভ কৰিছো আন এটি নতুন ভিডিঅ'। আৰু আপোনালোকে একেদিনত গম পাই আছে শংকৰজ্যোতি বৰুৱাৰ হেণ্ডকাপ। আৰু এইখিনিতে কওঁ দুই মহৰ যুঁজত মানে বিৰিণাৰ মৰণ নহয় জানো? আৰু দুটা বহিৰাগত ফেমিলিৰ মাজত যুদ্ধ হৈছে আৰু তাত আমাৰ শংকৰজ্যোতি মানে বৰুৱা তাত জাপ দি পেলাই কি হৈছে এতিয়া জেল ভাত খাবলগীয়া হৈছে। আৰু এইখিনিকে ক'লে কিছু লোকে মোক বেয়া পাব আৰু বেয়া পালেও কথা নাই, যিটো হয় মই সেইটোহে কওঁ দেই। আমাৰ ইয়াৰ আকৌ জাতীয়তাবাদীসকলে কি কৰে জানেনে নাই? অনা অসমীয়া সৰু সৰু ব্যৱসায়ীসকলৰ ওচৰত ফেপেৰি পাতিবলৈ যায়। কিন্তু কি হ'ল, ৰামদেৱক মানে শ বিঘা মাটি দিলে বা আদানী আম্বানী এওঁলোকে বিমানবন্দৰ গতাই দিলে, তেতিয়া কিন্তু তেওঁলোকৰ মাত নাই, তেতিয়া তেওঁলোকৰ জাতীয়তাবাদ নাই। কিয় নাই বাৰু জাতীয়তাবাদ? তেতিয়া যে তোমালোকে চিঞৰিবলৈ নাহিলা। এতিয়া সেই তেল ডিপুটো দুটা ফৈদৰ মাজত যুদ্ধ লাগিছে আৰু তাত তোমালোক জঁপিয়াই পৰিছেগে। ইয়াৰ আৰু ৰহস্যটো কি? মই কোৱা কথাটো বাৰু আপোনালোকে নুই কৰিব পাৰিবনে? যেতিয়া বিমানবন্দৰ গতাই দিছিলে বনিয়াক, কোনোবাই বাৰু এই জাতীয়তাবাদী নেতাসকলে মাত মাতিছিলে নে? নাই মতা। মাত মাতিছিলে অকল কৃষক মুক্তি বা ৰাইজ দলৰ মানুহে দেই। আৰু এইখিনি কথা কোৱাৰ কাৰণে আকৌ আপোনালোকে বেয়া নাপাব, মই যিটো হয় সেইটোহে কওঁ। আৰু আজি এটা এনেকুৱা সুন্দৰ লিখনি পাইছোঁ, আপোনালোকৰ ওচৰত শ্বেয়াৰ নকৰাকৈ থাকিব নোৱাৰোঁ। আৰু যদি আপোনালোকে ভাবে যে এইটো ভিডিঅ' মই নাচাওঁ বা এইখিনি কথা মানুহগৰাকীয়ে মিছা কৈছে, তেন্তে হ'লে আপোনালোকে নুশুনিব পাৰে বা মোৰ ভিডিঅ' নাচাব পাৰে, তাত মই বেয়া নাপাওঁ দেই। আৰু কওঁ এইখিনিতে কেইটামান মোৰ কমেণ্ট আহিছে, নামকেইটা কি নাজানো। এজনে কৈছে বাইদেউ আপুনি বিহাৰী নেকি? তাৰপিছত মই উত্তৰটো দিছোঁ বাৰু। মই কেনেকৈ উত্তৰ দিওঁ, ভাল কমেণ্টত ভাল উত্তৰ আৰু বেয়া কমেণ্টত বেয়া উত্তৰ। কাৰণ মোৰ যদি এটা ঠাইত বিষ হৈ থাকে, মই বিষৰ টেবলেটটো খালেহে মই ভাল পাম। আপোনালোকে নিশ্চয় বুজি পাইছে। তেন্তে হ'লে মই তেওঁক উত্তৰ দিলোঁ, তোমাৰ চকুত কিবা কোনোবাই মুতিলে নেকি? মই কাৰো কোৱা নাই, কোনোবাই মুতিলে নেকি? যদি কোনোবাই মুতা নাই, তেন্তে হ'লে মোৰ ভাষা, মোৰ ব্যৱহাৰ এইবিলাক চাই ক'ব পাৰিবা যে মই বিহাৰী নে বঙালী নে মুছলিম নে কি, হয় না নহয়? এইখিনি আছিলে কথাটো। আৰু একণত আৰু এটা মই কথা কওঁ দেই। মোক দুজনী মানে দুগৰাকীমান মই নাজানো, মোৰ ফ্ৰেণ্ডতো নাই, ইউটিউবত নহয়, মই যিটো নেকি ভিডিঅ' ইউটিউবত দিওঁ সেই ভিডিঅ'টোকে মই ফেচবুকত দিওঁ। আৰু মোৰ মানে কি, মই যিটো ফোনত ভিডিঅ' বনাওঁ সেইটোত মোৰ মেছেঞ্জাৰটো নাই, বেলেগত আছে। আৰু মোৰ ইমান মেছেজ চেক কৰি থাকিবলৈ মানে সময় নাই, আৰু কিবা কিবি কামত ব্যস্ত থাকোঁ। আৰু জনালোকে জানে মই কি কামত ব্যস্ত থাকোঁ, কিন্তু মানে মই চোৱা নহয়। আৰু আজি তাতে মই পাইছিলোঁ কেইটামান মোক কুৱেশ্যন কৰি থৈছিলে, কোন হয় কি কথা একো নাজানো। মই কিন্তু ৰিপ্লাইটো দি থৈছোঁ। আৰু তেওঁলোকক মই কৈছোঁ আপোনালোকেতো মোৰ ভিডিঅ' চাই ন, মোৰ ভিডিঅ' চাই কাৰণে আপোনালোকে কৈছে, মই আপোনালোকক ৰিপ্লাইটো দি দিছোঁ। কি লিখিছে? কিবা এটা যদি মানুহক কমেণ্ট কৰিবলৈ যায় বা মেছেজ কৰিবলৈ যায়, তেন্তে হ'লে কি কৰিব, মানে সুন্দৰকৈ বুজাই পেলাই ক'ব। এটা অসমীয়া, এটা হিন্দী, এইখন এটা ইংলিছ, এইখন নকৰিব। যিহেতু আমি অসমীয়া মানুহ, অসমীয়াতেহে মোক মেছেজ কৰিব দেই, চাই ল'ব। সেইকাৰণে কৈছোঁ। আৰু যিকোনো মেছেজ নকৰিব। আৰু কিবা যদি মেছেজ কৰিছে, মই তাত আপোনালোকক উত্তৰটো দি থৈছোঁ, আপোনালোকে মোক ৰিপ্লাই কৰক। আৰু কি মেছেজ আগ গুৰি নাইকিয়া তেনেকুৱা ধৰণৰ মেছেজ, এইখিনি আছিলে। আৰু এতিয়া ভিডিঅ'টোৰ মাজলৈ আহিব লাগিব। আজি এটা সুন্দৰ লিখনি মই পাইছোঁ আৰু আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিছোঁ, শুনক। আৰু মই নিজে কৈ দিম বাৰু। আৰু তাৰ আগতে চশমাযোৰ লগাই লৈছোঁ দেই, চশমাযোৰ নলগালে মানে নহয়। আৰু তাতে মোৰ চুগাৰ থকা মানুহ, গতিকে আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ, শুনক। যিজনে এই পোষ্টটো শ্বেয়াৰ কৰিছে ইমান সুন্দৰকৈ উপস্থাপন কৰিছে, আৰু মই পঢ়ি পেলাই মানে কি হৈছে, আপোনালোকক নিদিয়াকৈ বা আপোনালোকে কিছু কথা নজনাও মানে ইয়াত জানিব পাৰিব, সেইটো কাৰণেহে মই আপোনালোকৰ আগলৈ আগবঢ়াইছোঁ দেই। লিখিছে কোনে জানেনে? জিতুমণি বৰা। পেট্ৰল ডিপুত খুন্দা খাই উফৰি নাহক অসমীয়া জাতীয়তাবাদ। বিহুৰ পৰা বিশ্বকৰ্মা পূজালৈকে হাতত বহী এখন লৈ চান্দা বিচাৰি ফুৰা অসমীয়াৰ সংখ্যা কমিলেহে জাতিটোৰ স্বাভিমান ৰ'বগৈ। একদম ঠিক কথা কৈছে। এনেকুৱা হৈছেগৈ যে বিপ্লৱ সংগ্ৰাম শংকৰদেৱৰ তিথিটো তেতিয়া হ'ব যেতিয়া বনিয়াৰ পৰা চান্দা পাব। হয়ো হয়।
আমি মনত ৰাখিব লাগিব চান্দাজীৱী মানুহে ৰাস্তাত কৰা লম্ফজম্ফ আৰু বীৰত্বই এটা জাতি টিকাই নাৰাখে, মানে জীয়াই নাৰাখে দেই। তেওঁ টিকাই নাৰাখে বুলি কৈছে, তেওঁলোকৰ সেইটো সেইফালে তেনেকুৱাই হয়। কিছুদিন পূৰ্বে হুলস্থুল কৰি নগাঁও মৰিগাঁৱৰ পৰা পাচলি আৰু মাছৰ আমদানি ৰাজ্যৰ বিভিন্ন স্থানলৈ বন্ধ কৰি দিয়া হৈছিল। মিয়াই সাৰ দিয়া মাছ আৰু পাচলি নোখোৱাৰ প্ৰতিজ্ঞা কৰিছিল। কোনোৱে ভাল কথা, ইটা ভাটালৈকো মিয়া শ্ৰমিক যাবলৈ নিদিওঁ বুলি ঘোষণা কৰিছিল। ভালেই পাইছিলোঁ। অসমীয়া মানুহে নিজেই মাছ পাচলি উৎপাদন কৰিব, বজাৰ দখল কৰিব, পথাৰ দখল কৰিব, ইটা ভাটাটো স্থানীয় মানুহে শ্ৰমিক হিচাপে জড়িত হ'ব, আৰু ভাল কথা। এতিয়া জানিব বিচাৰোঁ, ঘোষণা কৰা মতে সকলো হৈছেনে নে দৰং, ধুবুৰী, মৰিগাঁও, নগাঁও যোৱা মাছ পাচলি ইটা ভাটাৰ শ্ৰমিকৰে অসমৰ খাদ্য আৰু উদ্যোগী চলিবলগীয়া হৈছে। টিভিৰ বাবে টিভিৰ কেমেৰাৰ সন্মুখত অসমীয়াগিৰি দেখুৱালে এটা জাতি জীয়াই নাথাকে। জাতিৰ অসমীয়া প্ৰতিদিন কাকতে প্ৰকাশ পাইছে। কিদৰে মাৰোৱাৰী, বনিয়া, বানচাল, মিত্ৰাইল, দিছপুৰ শাসক সোণাপুৰ ট্ৰাইবেল বেল্টৰ মাটিত দখলত নামিছে। সাহস কেনেকৈ পালে? সমগ্ৰ অসমতে অসমীয়াৰ মানুহ লাখ লাখ বিঘা কৃষি উপযোগী মাটি বনিয়াৰ হাতলৈ গৈছে। তেওঁলোকক সহায় কৰিছে অসমীয়া মণ্ডল আৰু অসমীয়া ৰাজনৈতিক নেতাই। যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়, নগাঁও, গোৱালপাৰা, তেজপুৰ, লখিমপুৰ সকলো নগৰ চহৰৰ মাটি অসমীয়া দালালে বহিৰাগত বনিয়াক বিক্ৰী কৰি কমিশ্যন খাইছে। উদ্যোগ ব্যৱসায়ী আদিও অনা অসমীয়াৰ হাতত। এনে ক্ষেত্ৰত নিমাত অসমীয়াগিৰি। এইখন চৰকাৰৰ দিনত নিৰ্দিষ্ট কেইজনমান অনা অসমীয়া বনিয়া মাটি সম্পত্তিয়ে আকাশ ঢুকি পাইছেগৈ। ক'ত অসমীয়াগিৰি? কমাত ভৰিৰ তলৰ ভূমি নোহোৱা জাতিত পৰিণত অসমীয়া। এই সংকটৰ সময়ত কিছুমান আধা কেঁচে লোৱা স্বয়ংভূ নেতাৰ পৰা মই অন্ততঃ জাতীয়তাবাদীৰ পাঠ নলওঁ। ময়ো নলওঁ কিন্তু দেই। মই যোনে কৰ্ম কৰি খাই মই তাৰ পক্ষতহে আছোঁ। লাগে হিন্দু হওক মুছলিম হওক তাত কোনো কথা নাই, মুঠতে কৰ্ম কৰি যোনে খায় মই সদায় তাৰ পক্ষতহে আছোঁ। তেওঁলোকে জানি লোৱা ভাল, মোৰ প্ৰথম পৰিচয় অসমীয়া। অসমীয়া সুৰক্ষা কবচ বুলি কোৱাৰ সমষ্টি পুনৰ নিৰ্ধাৰিত সমিতিৰ নেতৃত্বত কোনজন অসমীয়া নেতা আছিল? অসমীয়াৰ মাটি সম্পত্তি অসমীয়াৰ মাজতে কিনা বেচা হ'ব লাগিব বুলি এখন আইন প্ৰণয়ন কৰিবলৈ চৰকাৰক অসমীয়া জাতীয়তাবাদীৰ শ্লোগান দি ধৰফৰাই থকা নেতাবোৰ বাধ্য কৰিব পৰা নাই কিয়? হয়ো অসমীয়া ভূমিপুত্ৰৰ সন্মুখত আহি পৰা মূল সমস্যাৰ পৰা ফালৰি কাটি ৰাজপথত ড্ৰামা শেষ কৰিলে আমাক। চন পৰা পথাৰত কোনে খেতি কৰে? উত্তৰ আছেনে জাতীয়তাবাদী নেতাৰ হাতত? অসমীয়া জাতীয়তাবাদৰ যাদৱ পায়েং, নগেন শইকীয়াকে ধৰি যিসকলে ধৰি ৰাখিছে তেওঁলোকে কিন্তু বাটত চিঞৰ বাখৰ কৰা নাই। বাকী বনিয়া আৰু ৰাজনৈতিক নেতাৰ পৰা চান্দা লোৱা জাতীয়তাবাদী নেতা, লেখক, সাংবাদিক, শিল্পীৰ পৰা আমি একো আশা নকৰাই ভাল। কি সুন্দৰ বিশ্লেষণ! আৰু এই সুন্দৰ বিশ্লেষণটো আপোনালোকৰ মাজত মই শ্বেয়াৰ নকৰাকৈ থাকিব নোৱাৰিলোঁ। কাৰণ কিয় জানে, কিছুমান এনেকুৱা আমাৰ অসমীয়া মানুহ আছে যি নেকি তেওঁলোকৰ কান্ধত বন্দুক থৈ পেলাই মানে এখন চান্দা তুলি পেলাই খাই আছে। আৰু একদম নিস্বাৰ্থভাৱে আমাৰ ভাল পোৱা মানুহ আছে, দেশক ভাল পোৱা মানুহ আছে, তেওঁলোকে নাজানে। কিন্তু তেওঁলোকেও ভাবিছে যে ইছৰাম আমাৰ জাতিটোৰ কাৰণে ওলাই আহিছে। নাই, মই ইয়াতে কৈছোঁ শুনক, এইবিলাক এখন নাটক। শংকৰজ্যোতি বৰুৱাই নিজে মানে স্বীকাৰ কৰা নাই বা নিজে তেওঁ হেৰি কৰা নাই যে মোক কিয় হেণ্ডকাফ লগাইছে। তেওঁতো এষাৰো মাত মতা নাই। তেওঁ সুন্দৰভাৱে হাতত হেণ্ডকাফ লৈছে আৰু গৈছে। তেওঁ যিয়ে নহওক তেওঁ অহা ২৬ত টিকেটটো পাব। আৰু এইখিনি আছিলে মোৰ ভিডিঅ'টো। আপোনালোকে যদি বেয়া পাই নাচাব আৰু ভাল পালে আপোনালোকে চাব বুলি আশা কৰিছোঁ। আৰু যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায় তেন্তে হ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি পাৰে মোৰ চেনেলটো অকণমান ছাবস্ক্ৰাইব কৰি দিব, কাৰণ মোৰ চেনেলটো একেবাৰে নতুন। এইখিনি আছিলে ভিডিঅ'টো। সদৌ শেষত সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকেই কামনা কৰিছোঁ। আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।